নমস্কাৰ সৰ্ববৈকুণ্ঠপুৰ ৰাইজলৈ এটা বিশেষ ঘোষণা আগন্তুক দুৰ্গা পূজা নৱমী আৰু দশমীৰ দিনাখনি এই দুদিনীয়া কাৰ্যসূচী আমি দুখনমান প্ৰতিযোগিতা পাতিম বুলি ভাবিছোঁ। এই প্ৰতিযোগিতাসমূহ দিনৰ ভাগত আৰু ৰাতি ভাগত দুটা ভাগতে হ'ব। দিনৰ ভাগত হ'বলগীয়া প্ৰতিযোগিতাসমূহ হৈছে কলগছ উঠাৰ, চকীৰ খেল, কাবাডী আৰু অন্যান্য বহুতো খেল। আৰু তাৰ লগতে ইয়াতে হ'বলগীয়া খেলসমূহৰ বিষয়ে হৈছে নৃত্য প্ৰতিযোগিতা। নৃত্য প্ৰতিযোগিতাত যোনসকলে ভাগ ল'ব বিচাৰিছে আজিৰ পৰা নামভৰ্তি কৰোৱা হৈছে। সকলোৱে নামভৰ্তি কৰি ল'ব বুলি আশা থাকিল। নমস্কাৰ, আগন্তুক দুৰ্গা পূজাৰ বাবে সকলোৰে আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বল আমি আৰু আগত গৈ পিনে আৰু অকণমান চৈ দিওঁগৈ। আকৌ দুৰ্গা মাৰ মূৰ্তি আনিব যাব লাগিব নহয়। যাব লাগিব আৰু লগতে এই দুৰ্গা মাৰ মণ্ডপটো বনাই আছেনে? চবৰে একবাৰ দুৰ্গা মাৰ মণ্ডপটো বনোৱাৰ লগতে চবে কামত লাগি পৰিছে একেবাৰে। তেনেহ'লে আৰু চিন্তা নাই। ব'লা আমি জল্দি গৈ পিনে ঘোষণাটো কৰি দিওঁগৈ। বজা কচি বজা উল্লু তেরে চাকরি বজা বছর পরে আমার এলো মাঝে ইলু 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 মা ও দুর্গা মা ও ইলু 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 মা ও দুর্গা মা পালেহি দুৰ্গা পূজা পালেহি। একেবাৰে কিমান দিনৰ পৰা এইটো একেবাৰে আশা কৰি আছিলো। একেবাৰে ফাইনেলি আহি পাই গ'লি আৰু এই দুৰ্গা পূজাটো। ঢাক বজা কচি বজা উল্লু তেরে চাকরি বজা বৈকুণ্ঠপুৰৰ মানুহকেইটা দুৰ্গা মূৰ্তি নিমহি বুলি কৈছিলে নহয়। এতিয়ালৈকে দেখোন অহাই নাই দেখোন এটাও। এনেকুৱা হ'লে কিন্তু মনটো বহুত দুখ লাগি যায়। ইমান কষ্টকৈ বনালে এটা মেইন কি হ'ব বাৰু? সোনকালে আহি নিবহি লাগে এই দুৰ্গা মূৰ্তিটো। আৰু এই দুৰ্গা মূৰ্তি গদ থাকিলে কিবা এটা ভালো লাগে থাকে দেই। আৰু তাৰ লগতে আজিকালি কিন্তু সকলোৱে একেবাৰে দুৰ্গা মূৰ্তিবোৰ নিওঁতে নিয়ে, কিন্তু বিসৰ্জন কৰা সময়তেহে একদম দুখ লগা কামটো কৰি দিয়ে। প্ৰভু, আমাৰ যেন এই দুৰ্গা মূৰ্তি বিসৰ্জনটো মানুহবিলাকে যদি ভালকৈ কৰিব দিয়ে এইটোৱে তেওঁলোকৰ মনত সুমিয়াই দিবচোন। চাং এতিয়া বাকী মূৰ্তিডাল দি আছে নহয়। সোনকালে চাই আহিলে কিমান আগবাঢ়িছে। বোলো মণ্ডপটো আজি হ'ব কেনে? নাই গাঁও ভয় কি আজিনো ক'ত হ'ব আৰু অকণমান সময় লাগিব। আৰু বহুত বনাব আছে নহয়। আৰু লগতে এই মানুহবোৰ অহা নাই একেবাৰে বস্তুবোৰ লৈ গাঁও ভয় কি আৰু অকণ সময় লাগিব। মানুহবোৰ গৈছেহে বাঘ চাহ কাটিবলৈ আৰু টেনিছৰ বস্তুবিলাক আনিব আছেই। ঠিকে আছে দে। কিন্তু কামবোৰ লালি কৰিবলৈ চেষ্টা কৰ। যিমান পাৰো কৰি আছো আৰু দিয়ক। সকলোৱে মানে একেবাৰে কামে লাগি আছে মানে। লাগি আছো। তই আৰু অকণমান সোনকালে আহিব নোৱাৰিলি নেকি? আমাক কামত সহায় কৰি দিব লাগে। ঘৈণীয়েক অকণ কি লেকচা মাৰি থাক। ঘৰত বহুত কাম। সেইটো কাৰণে আহিব নোৱাৰিছো নহয়। এতিয়া আহিছোহে। হ'ব দিয়ক। এতিয়া আহিলো বহুত জোৰমতে আহিছে। মুঠতে আমি এতিয়া এইবিলাক কৰিব লাগে আৰু সকলোৱে কামে লাগি যাওক। বাৰু দেখোন এতিয়ালৈকে মণ্ডপটো একো এটা আগে বহা নাই। আৰু বহুত সময় লাগিব চাগে ন? মহেন্দ্ৰ আৰু অকণমান সময় লাগিব। তই পিছতে কি কৰিছনো? তই অকণমান কামত সহায় কৰি দিওঁ। নাই গাঁও ভয় এতিয়া আমি কামত সহায় কৰিব নোৱাৰিম নহয়। মানে এতিয়া আকৌ সেইটো আনিব আছে নহয়। মূৰ্তিটো আনিব যাওঁ আমি। মূৰ্তি আনিব হ'লে নেকি? তেনেহ'লে যা মূৰ্তিটোকে লৈ আহিলে যা। আমি মূৰ্তিটো অনালৈকে একেবাৰে ঘৰ চৰ চফা কৰি পিনে ধুনীয়াকৈ বনাই মেলি দি দিম বাৰু। আমাৰ গৈছে নহয়। লাৰুৰ লগতে মাইকটো দি থৈ গৈছে। আৰু তাৰ লগতে বোলে সেই গাড়ীখন লৈ আহিব। আৰু আপোনালোক কোনোবা যাব নেকি? যাই কেতিয়া বলক। মই যাম। অকণমান মন্ত্ৰ চন্ত্ৰ মাৰি দিব লাগিব নহয়। ওলাওক তেন্তে। আৰু কোনো নাযায় নহয়। আমি কোনো নাযাওঁ। কামো বহুত বাকী আছে নহয়। কামখিনি সোনকালে কৰি শিকিব লাগে। কামত লাগ গ'লেই। ভাইটি মূৰ্তিবোৰ ক'ত আছেনো? জল্দি আহা আকৌ। ভাইটি আহা আমাৰ মূৰ্তি নিব আহিলো। আমাৰ মূৰ্তি দি পঠিয়াই দিয়াহি। ইমান দেৰি গৈছে যে মানুহটোৱে কাৰণটো কিনো? আৰু ইমান সোনকালে আহিব লাগিছিলে মূৰ্তি আমি নিব আহিছো। শুনা নাই চাগে। ৰখিব আহিব নহয়। আপোনালোক আহিলে। মই আপোনালোকৰ বাবে ৰখিছিলো। আৰু আপোনালোক মূৰ্তি নিবলৈ ইমান দেৰিকৈ আহিব লাগে নে? মানুহবোৰে একেবাৰে কেতিয়াবা মূৰ্তি নি ৰেডি হৈ আছে। মানে আমাৰ কাৰ্যসূচীটো অকণমান লেটকৈ পতা হ'ল আকৌ। আমি ইমান কৰি মেলি ভবা নাছিল নহয়। সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল। এতিয়া মূৰ্তিবোৰ আমাৰ দেৰি হৈছে। বলক আৰু ইয়াৰে লেকচাৰ মাৰিমে দেৰি কৰি নাথাকোঁ আৰু জল্দি বোলো মূৰ্তি লৈ যাওঁগৈ। মূৰ্তিটো আমি বনাব পৰা নিচিনাকৈ হৈছেতো। নে আকৌ সিটো নিচিনা হ'ব? আপোনালোকৰ মূৰ্তিটো আপোনালোকে যেনেকৈ জুৱেলাৰ্ছ দিব কৈছিলে, আপোনালোকে যেনেকৈ কাপোৰ পিন্ধাব কৈছিলে, আপোনালোকে যেনেকুৱা ওখ বনাইছিলে একদম চব আমি একেবাৰে ধুনীয়াকৈ বনাই দিছোঁ। বলক। তেনেহ'লে আৰু বঢ়িয়া। ব'লা আমি মূৰ্তি লৈহে যাওঁ একেবাৰে। বাপ দুৰ্গা মূৰ্তিটো কিন্তু বিৰাট কঠোৰ। ককা আপুনি দাঙি পাৰিবনে? নোৱাৰে যদি আপুনি এৰি দিয়ক। আমি দুটা দাঙি মেলি লৈ যাম নহয়। কেলে দাঙিব নোৱাৰিম? দুৰ্গা মাৰ কাৰণে মোৰ একেবাৰে জানটো সাজি আছে। একেবাৰে মোৰ কিবা এটা হ'লেও একো নহয়। দুৰ্গা মায়ে চাই ল'ব নহয়। বই আৰু আপোনালোকে গাড়ী চাড়ী নাই নানি বাৰু? এনেকৈ আহিছে যেন।
আমি দুৰ্গা মাৰ মহাভক্ত। আমি এনেকৈ দাঙি দাঙি লৈ যাম ঘৰলৈ। কৃষ্ণ 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 আপোনালোক মানিছোঁ দেই। দুৰ্গা মায়ে আপোনালোকক নাচাই চাব নোৱাৰিব। যিজনে একেবাৰে 100 কুইণ্টেল দেখাব এই দুৰ্গা মাৰ মূৰ্তিকেইটা একেখন তিনিটা মাহ দাঙি যাব বিচাৰিছে। আপোনালোকে মানিব লাগিব আৰু দেই। এই ধেমালি কৰিছে। আমাৰ ড্ৰাইভাৰটোহঁতি একেবাৰে আমাৰ বাহিৰতে ৰখি আছে। আপোনালোকৰ ইয়ালৈ আহিব নোৱাৰি নহয়। ভাইটি তুমি এইদৰে ধেমালি কৰিব লাগে নে? বেয়া পাইছে দেই তোমাক। দাদা আপোনাৰ কিবা কথা মোৰ হোৱাটছএপত মই দি দিয়ক। মই আপোনাক পইচা দিম নহয় বোলে। পইচাটো কিমান লাগে? মানুহটোৱে দুৰ্গা মূৰ্তি কেইটা 20,000 ঠিকে আছে দে। এতিয়া গাড়ী পৰা নাই। জলদি গাড়ীখন লৈ চাওঁ। হেল্ল' গাইছ, আজিৰ ভিডিঅ'টো ইমানে যদি চাই ভাল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰি দিব। আৰু লগতে আপোনালোকে দুৰ্গা মাৰ মূৰ্তি আনিবলৈ প্ৰস্তুতি কৰিছে নাই আৰু সেয়াও জনাব। আৰু তাৰ লগতে আপোনালোকে আমাৰ এই ভিডিঅ'টো ছাবস্ক্ৰাইব নকৰা হৈছে আৰু লগতে নোচোৱাও হৈছে। এবাৰ চাই মোক ছাপোৰ্ট কৰিব। এতিয়া যাওঁ আৰু দেই, আমি দুৰ্গা মূৰ্তিটো বহোৱাওঁগৈ। সেই আপোনালোকে চাওক এটা দুৰ্গা মূৰ্তি তৈয়াৰী কৰোঁগৈ। আৰু তাৰ লগতে আমি যে আপোনালোকলৈ আগবঢ়াইছিলোঁ এই অৰ্ধপূৰ্ণিমাখন, সেই অৰ্ধপূৰ্ণিমাখন আমি এতিয়া কিছুদিনমানৰ বাবে বন্ধ কৰি ৰাখিছোঁ। কাৰণ দুৰ্গা পূজা পাইছেহি ন, ময়ো কিবা কিবি কামত ব্যস্ত হৈ আছোঁ। তো সেইবাবে আপোনালোকে আমি দুৰ্গা আৰু এই অৰ্ধপূৰ্ণিমাখন আপোনালোকক আমি সোনকালে আগবঢ়াই দিবলৈ চেষ্টা কৰিম। আৰু তাৰ লগতে আপোনালোকে যে এই অৰ্ধপূৰ্ণিমা কেইখন চোৱা নাই তেন্তে এতিয়াই যাওক মোৰ ইউটিউব চেনেল চাওকগৈ। তেন্তে আৰু আমি এই অৰ্ধপূৰ্ণিমাখনত টাইমবোৰ অকণমান খেলি মেলি কৰিবলৈ ভাবিছোঁ। আপোনালোকে বেয়া নাপাব। তেন্তে এবাৰ সকলোৱে কমেণ্টত লিখি দিয়ক, জয় দুৰ্গা মাই কি।